हेलो गाइस, तो এতিয়া যাই আছো বৰ্তমান কাম কৰি এতিয়া দিপৰা হৈছে খানা বনাবলৈ যাই আছো। তো গাইস ফাইনালি খানা বনাবলৈ যাই আছো ৰুমৰ লগিন। তো বলক খানা কেনেকৈ বনাই কি বনাই আপোনালোকক দেখুৱাই আছো। তো চাই থাকক ব্লগটো লাষ্টলৈকে গাইস। তো গাইস ফাইনালি ৰুম আহি পালো বৰ্তমান। তো এতিয়া মই খানা বনাবলৈ যাম। এই ৰুমটো ইমান গৰম, বহুত গৰম, বহুত ভয়ংকৰ গৰম দিছে, ভয়ংকৰ। তো আমাৰ ফেনটো দিলাম অলপ ফেনৰ হাৱা খাওঁ গাইস। ফেনৰ হাৱা খাইছোঁ অলপ। তো এতিয়া খানা বনাবলৈ যাওঁ। তো বলক গাইস এতিয়া খানা বনাব যাওঁ। তো বলক তো বস্তুবিলাক লৈ লওঁ, কি ল'ব লাগে। তো এইভাগে আছে আমাৰ তলত চব্জিবিলাক থাকে, এই বিছনাৰ তলত চব্জি। এইবাৰ কোমৰা জালি আছে, স্কচ আছে, বাংনা আছে, এইবাৰ জলকীয়া বস্তুলৈ আমি বনাব যাওঁ। আমি খানা বনাব যাওঁ গাইস। তো গাইস ফাইনালি পাকঘৰ আহি পালোঁ। তো বৰ্তমান কাঁহী বাচন ধুব লগা আছে। তো কাঁহী বাচনখিনি ধুই লওঁ। আজি বনাব লাগিব দালি বনাব লাগিব, দালি আৰু আলু ভাজি লৈ যাম। তাৰপিছত বিলাহী পুৰা খানা। তো এনেকৈ বনাই পিনি লৈ যাম। তো চাই থাকক গাইস কি এয়া বাল্টিং চাল্টিং লৈ আহিছোঁ গাইস। তো পানী নাই, পানী লৈ অলপ ভাত বনাব। তো বলাওঁ গাইস। পাকঘৰ আছে এই লংকাত, একদম লংকাত। তো মই এতিয়া পানী দি আছোঁ, একদম চকলা গাইস পানী কওক। তো গাইস ফাইনেলি পানী বাল্টিং আহি গ'ল পাকঘৰৰ কাষলৈকে, পূৰা পানী বাল্টিং লৈ গ'ল গাইস। বহুত দূৰৰ পৰা গাইস, হাত ধৰি গৈছে। তো বলক পাকঘৰৰ ভিতৰলৈ। তো বৰ্তমান বাচন বৰ্তন ধুই লওঁ বহিম গাইস। এইখিনি আগৰ পানী, এইখিনি ফেন দিলোঁ। তো 6 জনৰ কাৰণে 3 টেমা চাউল দি দিওঁ ইয়াৰ বস্তাটোতে। তো গাইস চাউলো বেছি নাই, অলপ আছে বাকী। তো আগে চাউল ভাতটো পাই দিওঁ, ভাতটো মেইন। মানে বেছি গৰম হ'লে পটকৈ খাই ভাল নালাগে না। 1 টেমা দিলোঁ গাইস। এই 2 আৰু 1 টেমা দি দিওঁ। এই 3 অলপ দি দিওঁ, মানে ভাতি হৈছে না গাইস। ঠিক আছে, চাউল দি দিলোঁ। এতিয়া পানী দিম। ইয়াতে পানী পূৰা একদম ফুল কৰি দিব লাগিব গাইস। পানী বেছি ফুল কৰি দিব নোৱাৰোঁ, ভাতটো উঠালে পানী বাগৰি পৰিব পাৰে না গাইস। তো এতিয়া গেছটো লাগি লওঁ, জ্বলাই লওঁ। তো প্ৰথমতে গেছটো দি ল'লোঁ। আৰু এটা কথা পাহৰি গৈছিলোঁ, তাৰমানে চব্জি আছে এয়া চব্জি। তো চব্জি বনাব নালাগে। তো দালিখন বনাই দিওঁ আৰু ভাতটো বনাই দিওঁ। চব্জি দিয়ে গুচি যাব ডাইৰেক্ট, কষ্ট কৰি থকা যায় না গাইস। তো খাই দিলে একদম গুচি যাব। পূৰা একদম বেছি ধুই আছোঁ গাইস। তো পাউডাৰটো গেলিহে তাৰমানে খাই ভাল লাগিব না গাইস। তো গাইস ফাইনেলি দালি ৰেডি হৈ গ'ল গাইস। তো এয়া দালি ধুই একদম ৰেডি। দালি চালি ৰেডি হৈ গ'ল। তো 4টামান পিঁয়াজ কাটোঁ দালিত চাম্বাৰ মাৰিবৰ কাৰণে। তো পিঁয়াজ কাটিব লাগিব। ইয়াতে পিঁয়াজ বেছি নালাগে, 2টামান হ'লে হৈ যায়। তো গাইস ইয়াতে পিঁয়াজ নাই। তো ৰুমৰ পিঁয়াজ আনিবলৈ যাওঁ। বাই গাইস, নেক্সট ব্লগত আপোনালোকক লগ পাম। তো আজিলৈ এইখিনি। তো বাই বাই, টিকেট।